নমস্কাৰ। এই মুহূৰ্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ২৭ জানুৱাৰী। ঘৰ নোপোৱা সকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। ৰাজ্যত নতুনকৈ আৰু ৩০ লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ। ৰাজ্যৰ লাখ লাখ ছাত্ৰৰ বাবে আহি পৰিছে ভাল খবৰ। বাবু আঁচনিৰ ফৰ্ম সংগ্ৰহ কৰিলে নে নাই, কিদৰে কৰিব আবেদন জানিবলৈ ভিডিঅ'টো এটা শ্বেয়াৰ কৰক। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যোগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিতো চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। চৰকাৰী ঘৰ নোপোৱা সকলৰ বাবে আহি গ'ল ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু ৩০ লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ। নতুনকৈ আৰু ৩০ লাখ মানুহে কৰিছে জিঅ' টেগিং। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভ কৰাৰ পৰা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। তাৰ পিছত জনাই আছো আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমৰ ছাত্ৰসকলৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ ছাত্ৰৰ বাবে ভাল খবৰ। মুকলি হল বাবু আঁচনিৰ ফৰ্ম। আৰু এই ফৰ্ম কেনেকৈ পূৰণ কৰিব, পূৰণ স্মাৰ্ট পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিছিল নে নাই। শিক্ষামন্ত্ৰীয়ে সামাজিক মাধ্যম যোগে ছাত্ৰসকলক দিলে ভাল খবৰ। গ্ৰেজুৱেট ছাত্ৰক আগবঢ়োৱা হ'ব আৰ্থিক সকাহ। ফেব্ৰুৱাৰী মাহৰ পৰা ছাত্ৰৰ বাবে বাবু আঁচনি। পোষ্ট গ্ৰেজুৱেট ছাত্ৰলৈ মাহিলী ২,০০০ টকাকৈ প্ৰদান। গ্ৰেজুৱেট ছাত্ৰলৈ মাহিলী ১,০০০ টকাকৈ সুবিধা। লাখ লাখ ছাত্ৰৰ বাবে এয়া ভাল খবৰ।